নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 8 নৱেম্বৰ। সমগ্ৰ অসমতে বিতৰণ কৰা হ'ব বিনামূলীয়া ই ৰিক্সা আৰু মপেড। অতি শীঘ্ৰে আপুনি কৰক পঞ্জীয়ন, অন্যথা আপুনি ই ৰিক্সা আৰু মপেড নাপাব। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ক্লিকতে সকলোৰে একাউণ্টত 1250 টকাকৈ সোমাই দিয়া হ'ব। কিমান তাৰিখত চৰকাৰে এই টকা প্ৰদান কৰিব, নতুন তাৰিখ ঘোষণা কৰিছে। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত PM কিষাণ 21 নম্বৰ কিস্তি 2000 কোটি টকা প্ৰদান কৰা হ'ব। ৰেচন কাৰ্ড থাকিলে জনতাৰ বাবে ভাল খবৰ। প্ৰতি মাহতে 2000 কোটি টকা সাহায্য লাভ কৰিব আপুনি। যদি আপুনি চৰকাৰী ঘৰত জিঅ' টেকিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা লাভ কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজি আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। সমগ্ৰ অসমতে বিতৰণ কৰা হ'ব বিনামূলীয়াকৈ ই ৰিক্সা আৰু মপেড। অতি শীঘ্ৰে আপুনি কৰক পঞ্জীয়ন। পঞ্জীয়ন কৰাৰ সময়তে কি কি নথি পত্ৰ লাগিব, আপুনি কেনেকৈ পঞ্জীয়ন কৰিব আৰু ফৰ্মখন ক'ৰ পৰা সংগ্ৰহ কৰিব লাগিব নিশ্চয় সম্পৰ্কে জনাই দিম। আপুনি অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিতে কৰিব পাৰিব আবেদন। সমগ্ৰ অসমতে বিতৰণ কৰা হ'ব বিনামূলীয়া ই ৰিক্সা আৰু মপেড। শীঘ্ৰে সাজু কৰক নথি পত্ৰ। চলি আছে আবেদন প্ৰক্ৰিয়া। সংগ্ৰহ কৰক আবেদনৰ ফৰ্ম। বাৰ্ষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ পৰা বিতৰণ কৰা হ'ব বিনামূলীয়াকৈ ই ৰিক্সা আৰু মপেড। প্ৰতিগৰাকী দৰিদ্ৰ লোকে স্বাৱলম্বিতাৰ বাবে দিয়া হ'ব বিনামূলীয়া ই ৰিক্সা আৰু মপেড। 30 নৱেম্বৰৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব বিনামূলীয়াকৈ ই ৰিক্সাৰ ফৰ্ম। ডিচেম্বৰ মাহত কৰা হ'ব আবেদনকাৰী অনলাইন ৰেজিষ্ট্ৰেশ্যন। যদি আপুনি ভাবিছে অনলাইন আৰু অফলাইন দুয়োটাৰ মাধ্যমতে কৰিব পাৰিব আবেদন। বিনামূলীয়া ই ৰিক্সা আৰু মপেড পাবলৈ কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ, কিদৰে আপুনি ক'ত কৰিব আবেদন। বিনামূলীয়াকৈ ই ৰিক্সা আৰু মপেড পাবলৈ দিব লাগিব আয়ৰ প্ৰমাণপত্ৰ। লগতে দাখিল কৰিব লাগিব আবেদনৰ সকলো বাধ্যতামূলক নথি। নথি পত্ৰত বিসংগতি থকা আবেদনকাৰীয়ে নাপাব বিনামূলীয়াকৈ ই ৰিক্সা। অসম চৰকাৰৰ বাৰ্ষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ তৰফৰ পৰা কৰা হৈছে ডাঙৰ ঘোষণা। আপোনাৰ ই ৰিক্সাৰ প্ৰয়োজন হৈছে নেকি বা আপোনাৰ মপেডৰ প্ৰয়োজন হৈছে নেকি, আপুনি কেনেকৈ কৰিব আবেদন। যদি আপুনি ভাবিছে অনলাইনৰ মাধ্যমত আবেদন কৰিব, নিশ্চয় কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত সম্পৰ্কে জনাই দিম আপুনি কেনেকুৱাকৈ আবেদন কৰিব। লগতে আবেদন কৰাৰ সময়তে কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, আপোনাৰ বেংক একাউণ্ট, আধাৰ কাৰ্ড, লগতে আপোনাৰ ফটো লাগিব। কেৱল এয়াই নহয়, আপোনাৰ পান কাৰ্ড, ভোটাৰ ID, লগতে 2025ৰ ভোটাৰ লিষ্ট, এইখিনি নথি পত্ৰ আপোনাৰ থাকিব লাগিব। যদি এইখিনি নথি পত্ৰ আছে, আপুনি ই ৰিক্সা আৰু মপেড বিনামূলীয়াকৈ লাভ কৰিব। আপুনি কেনেকৈ আবেদন কৰিব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰে ডাঙৰ খবৰ আহি পৰিছে। ৰেচন কাৰ্ডক লৈ নতুন ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1 জানুৱাৰীৰ পৰা অতি ৰেহাই মূল্যত লাভ কৰিব সামগ্ৰী। দালি, চেনি, নিমখ মাত্ৰ 100 টকাতে 1 কেজিকৈ লাভ কৰিব আপুনি। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। নৱেম্বৰ মাহতে আপুনি দালি, চেনি আৰু নিমখ পালে নে নাই কমেণ্ট কৰি জনাই দিয়ক। বৰ্তমান তিনিবিধ সামগ্ৰীৰ মূল্য 117 টকা আৰু ইতিমধ্যে দালি, চেনি আৰু নিমখ ৰেহাই মূল্যত লাভ কৰিছে হিতাধিকাৰীসকলে। আপোনাৰ অঞ্চলত আপুনি এই তিনিটা সুবিধা পাইছে নে নাই কমেণ্ট কৰি জনাই দিয়ক। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব মোবাইল ফোন। এইবাৰ মহিলাই নিজৰ টকাৰে কিনিব নালাগে মোবাইল। প্ৰতিগৰাকী মহিলাই লাভ কৰিব ফ্ৰী মোবাইল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। মোবাইল নোহোৱাৰ বাবে মহিলাসকলে সন্মুখীন হ'ব লগা হয় বহুত অসুবিধাৰ। অৰুণোদয় লাখপতি বাইদেউৰ ধন চেক কৰিবলৈ চৰকাৰে দিব এই সুবিধা। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। আপুনি লাখপতি বাইদেউৰ 10,000 কোটি টকা পালে নে নাই, বা যদি আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে, তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ডাঙৰ খবৰ। কিন্তু চৰকাৰে এইসমূহ আঁচনিৰ টকা চেক কৰিবলৈ মোবাইল ফোন প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব মোবাইল ফোন। এইবাৰ মহিলাই নিজৰ টকাৰে মোবাইল কিনিব নালাগে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। কেতিয়া চৰকাৰে এই টকা বিতৰণ কৰিব নিশ্চয় চৰকাৰৰ ফালৰ পৰা যেতিয়া ঘোষণা কৰা হ'ব নিশ্চয় জনাই দিয়া হ'ব।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় হিতাধিকাৰীৰ পৰা আৰম্ভ কৰি বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে 7 অক্টোবৰত প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 1250 টকা প্ৰদান কৰিছে এতিয়া আকৌ কিমান টকাত চৰকাৰে 1250 টকা প্ৰদান কৰিব সকলে ৱেইট কৰি আছে বহুতো কমেন্ট কৰিছে দাদা কেতিয়া 1250 টকা প্ৰদান কৰিব 10 তাৰিখে লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ধন হয় বন্ধু-বান্ধৱীসকল মাজত মাত্ৰ দুটা দিন বাকি আছে কিনো 10 তাৰিখ পুৱা 10 বজাৰ লগে লগে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত এই টকা লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 15 টকা ধন ৰাখি শীঘ্ৰে কৰি লওক কেওয়াইসি আপডেট যদি আপুনি এতিয়ালৈকে একাউণ্টৰ কেওয়াইসি আপডেট কৰা নাই অতি শীঘ্ৰে কেওয়াইসি আপডেট কৰক বহুতে বেংক একাউণ্টৰ কেওয়াইসি আপডেট নকৰাৰ বাবে অৰুণোদয় আঁচনি টকা নাপায় অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা বৃদ্ধ পেঞ্চন আঁচনি ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন ৰাখি বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন ৰাখি দিব্যাংগ শ্ৰেণীৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত একেদিনে লাভ কৰিব টকা কিন্তু মনত ৰাখিব 10 তাৰিখ ৰেচন লাভ কৰাৰ অন্তিম দিন যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি 10 তাৰিখৰ পূৰ্বে ৰেচনৰ চাউল সংগ্ৰহ কৰিব লাগিব অন্যথা কিন্তু আপুনি পুনৰ কিন্তু নাপাব 10 তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী আৰু ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্ট যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা হৈছে অতি শীঘ্ৰে সমাধান কৰক অন্যথা আপোনাৰ একাউণ্টৰ টকা আপুনি নাপাব লগতে 7 অক্টোবৰত কোনো অৰুণোদয় আঁচনি 1250 টকা পোৱা নাই কমেন্ট কৰি জনাই দিয়ক সম্পূৰ্ণকৈ সহায় কৰা হ'ব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আহি গ'ল কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা লগে কৃষকৰ একাউণ্টত এই টকা লাভ কৰিব আপুনি পিএম কিষাণৰ হিতাধিকাৰী নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে চৰকাৰৰ ফালৰ পৰা নতুনকৈ জাননী প্ৰকাশ কৰিছে নতুন তালিকা মতে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত এই ধন লাভ কৰিব বাদ পৰে লাখ লাখ ভুৱা হিতাধিকাৰীৰ নাম বহুতো হিতাধিকাৰী আছিল সেইসকলৰ নাম কৰ্তন কৰা হৈছে কিনো বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে আপোনাৰ নামটো তালিকাত আছে না নাই অতি শীঘ্ৰে তালিকাত চাই লওক এবাৰ প্ৰধানমন্ত্ৰী মোদীৰ এটা ক্লিকতে মুকলি কৰা হ'ব 22000 কোটি টকা পিএম কিষাণ সন্মান নিধিৰ অধীনত কৃষকে লাভ কৰে বছৰত 3টা কিস্তি 6000 কোটি টকা 3টা কিস্তি 2000 কোটি টকা প্ৰদান কৰা হয় এই বছৰত আৰু পিএম কিষাণৰ ধন মুকলি কৰি দিয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা হৈছে অতি শীঘ্ৰে সমাধান কৰক অন্যথা আপোনাৰ একাউণ্টৰ টকা প্ৰদান কৰিলেও আপুনি নাপাব যদি কিবা অসুবিধা হৈছে কল কৰক 01124300606 নম্বৰতে অভিযোগ দিয়াৰ 5 মিনিটৰ পিছতে ধন পাব কৃষকসকলৰ একাউণ্টত যদি আপোনাৰ একাউণ্টত পিএম কিষাণৰ 21 নম্বৰ কিস্তি টকা নাপায় আপুনি অভিযোগ দিয়ক অভিযোগ দিয়াৰ লগে লগে আপোনাৰ একাউণ্টত এই টকা লাভ কৰিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্চতক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা উচ্চতক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে খালী হল 2 কটা ভূমি সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰা লোকসকলে এৰিলে গড় বুলডোজাৰ চলাৰ পূৰ্বে গড় দুৱাৰ ভাঙি টালি টোপলা বান্ধি পলায়ন বেদখলকাৰীৰ আৰু আজি গোৱালপাৰা 2 কটাৰ 1143 বিঘা ভূমিত চলিব বৃহৎ উচ্ছেদ আৰু পুৱা প্ৰশাসনৰ দলে প্ৰৱেশ কৰিছে 2 কটাত উচ্ছেদৰ প্ৰস্তুতিক লৈ স্থান পৰিদৰ্শন কৰিছে প্ৰশাসনৰ বিষয়াৰ প্ৰশাসনৰ দল দেখি বেদখলকাৰীৰ কপিছে বুকু আৰু একেদিনে খালী কৰিছে বেদখলকৃত ভূমি হয় বন্ধু-বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পিছতে এটা কৰি উচ্ছেদ অভিযান আৰম্ভ হৈ পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পথৰ কাকত গৰু আৰু ছাগলী এৰাল দিয়া সকল সাৱধান হওক সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা গৰু ছাগলীৰ গৰাকী লয় ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত গৰু এৰাল দিব নোৱাৰিব এতিয়াৰ পৰা দিলে আপোনাৰ হ'ব ভয়ংকৰ বিপদ গৰাকীবিহীন গৰু ছাগলী পথৰ পৰাই লৈ যাব চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ আৰু নাগৰিক সংস্থালৈ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ দেশৰ সকলো ৰাজ্য কেন্দ্ৰশাসিত অঞ্চললৈ এই নিৰ্দেশনা প্ৰদান কৰিছে এনে গৰাকীহীন গৰু ছাগলী পথৰ পৰা আঁতৰাবলৈ ঘাইপথ তহলদাৰী দল গঠন কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত আকৌ ওলাইছে হাজাৰ হাজাৰ চাকৰি 70000 টকা পৰ্যন্ত লাভ কৰিব দৰমহা আবেদনৰ বাবে এতিয়া সাজু কৰক নথিপত্ৰ 2673টা পদৰ বাবে শিক্ষা বিভাগে মুকলি কৰিছে বিজ্ঞাপন এছএছৰ অধীনত এলপি আৰু ইউপিৰ শিক্ষকক দিয়া হ'ব নিযুক্তি
8 নম্বৰৰ পৰা কৰিব পাৰিব আবেদন। আজিৰ পৰা চৰকাৰে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আবেদনৰ অন্তিম তাৰিখ হৈছে 30 নৱেম্বৰ 2025। dw.assam.gov.in কৰিব পাৰিব আবেদন। 8 নৱেম্বৰ পুৱা 10 বজাৰ লগে লগে মুকলি হ'ব ৱেবছাইট আৰু 30 নৱেম্বৰ মাজনিশালৈ মুকলি হৈ থাকিব ৱেবছাইটৰ লিংক। আপুনি কেনেকৈ আবেদন কৰিব, কি নথিপত্ৰ আপলোড কৰিব লাগিব, নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম কেনেকুৱাকৈ আবেদন কৰিব। অফলাইনত আবেদন গ্ৰহণযোগ্য নহ'ব। বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে লাভ কৰিব চৰকাৰী চাকৰি। বৃহৎ নিযুক্তিক লৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৰিছে ডাঙৰ মন্তব্য। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 2025 চনৰ নৱেম্বৰ মাহৰ পৰা অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ মানদণ্ড বৃদ্ধি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু-বান্ধৱীসকল, এটা ভাল খবৰ আহি পৰিছে। অতিৰিক্ত ব্যয় বছৰি 168 কোটি টকা চৰকাৰে প্ৰদান কৰে। সেয়েহে অংগনবাড়ী কৰ্মীসকলৰ বাবে 1500 টকাকৈ বৃদ্ধি কৰা হৈছে। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। লগতে সহায়কসকলৰ বাবে 750 টকাকৈ দৰমহা বৃদ্ধি কৰা হৈছে। আগতে আপুনি কিমান টকা লাভ কৰিছিল, এতিয়া আপুনি 1500 টকা বেছি লাভ কৰিব অংগনবাড়ী কৰ্মীসকলে, আৰু সহায়কসকলে 750 টকাকৈ লাভ কৰিব বৃদ্ধি। আৰু এই টকা বৃদ্ধি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আপোনাৰ একাউণ্টত এই টকা লাভ কৰিছে নে নাই কমেণ্ট কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জুবেন গাৰ্গৰ ঘটনাৰ সম্পৰ্কত পুনৰ বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবেন অনুৰাগীৰ সম্পৰ্কত বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এছআইটিৰ তদন্তই ঘটালে বিস্ফোৰণৰ মন্তব্য। সম্পূৰ্ণ তদন্ত প্ৰক্ৰিয়াৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খুলিলে মুখ। আৰু এছআইটিয়ে অতি নিখুঁতভাৱে প্ৰস্তুত কৰিব চাৰ্জশ্বিট। আৰু এক প্ৰকাৰে জুবেন কাণ্ডক হত্যাৰ ইংগিত মুখ্যমন্ত্ৰীৰ। সম্পৰ্ক ঘটনা এফআইআৰ সময়তে হত্যাকাণ্ডৰ গোচৰ ৰুজু হৈছিল আৰু সেই এফআইআৰ ভিত্তিতে এছআইটিয়ে চলাই আছে নিখুঁত তদন্ত, যিয়ে জুবিনৰ ন্যায় দিয়াত এক বিৰল ভূমিকা ল'ব। আৰু অসমৰ ৰাইজে বিচৰাৰ দৰে ন্যায় পাব জুবিনে। কিন্তু জুবিনৰ নাম লৈ অসমক কাকো নেপাল বনাবলৈ নিদিওঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবেন গাৰ্গৰ ঘটনাৰ সম্পৰ্কত পুনৰ বিস্ফোৰক মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখত যি আহে আপুনি তাকে ক'ব নোৱাৰিব। মনলৈ যি আহে আপুনি তাকে এতিয়াৰ পৰা লিখিব নোৱাৰিব। আপুনি ফেচবুক, হোৱাটছআপ বা এক্স বা ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰে নেকি, তেনে ক্ষেত্ৰত আপুনি সাৱধান হওক। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ৰাজনৈতিক দল আৰু নেতাসকলক সকিয়নি সুপ্ৰিম কোৰ্টৰ। ৰাজনৈতিকবিদে নহয়, সাধাৰণ মানুহেও এতিয়াৰ পৰা সাৱধান হ'ব লাগিব, অন্যথা পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত। কোনো ধৰণৰ ঘৃণাসূচক মন্তব্য কৰিব নোৱাৰিব। সামাজিক মাধ্যমত কোনো পোষ্ট বা ভিডিঅ' শ্বেয়াৰ বা লাইক কৰিব নোৱাৰিব। বাক স্বাধীনতাৰ নামত যি মন যায় তাকে আপুনি কৰিব নোৱাৰিব। সকলো কথাই শুদ্ধ বুলি প্ৰতিপন্ন কৰাৰ প্ৰৱণতা বিপদজনক। কেৱল এয়াই নহয়, ঘৃণাসূচক ভাষণ দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। কোনেও উচতনিমূলক বা বিভাজনমূলক মন্তব্য নকৰিব। ভাতৃত্ববোধ আৰু ধৰ্মনিৰপেক্ষতা সকলোৱে বৰ্তাই ৰখাটো প্ৰয়োজন। ভাৰতৰ ঐক্য আৰু অখণ্ডতা সকলোৱে ৰক্ষা কৰাটো দৰকাৰ। নিজে নিজকে নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন আৰু সকলো বস্তুতে নিয়ন্ত্ৰণ থকাটো অত্যন্ত প্ৰয়োজন। বাক স্বাধীনতা কোনেও খৰ্ব কৰিব নোৱাৰে, কিন্তু তাক বেয়া ব্যৱহাৰ কোনেও কৰিব নোৱাৰে। বাক স্বাধীনতাৰ অধিকাৰ কোনেও অপব্যৱহাৰ কৰিব নোৱাৰিব। সকলোতে আত্মসংযম আৰু আত্মনিয়ন্ত্ৰণ থকাটো প্ৰয়োজন। কঠোৰ নিৰ্দেশনা জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মিয়াই চৰকাৰৰ মতে নচলে, মিয়াই মিয়াৰ মতে চলিব। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ পাইছে। মিয়াক জনগোষ্ঠীৰ মৰ্যাদা প্ৰদানৰ দাবী জনাইছে মুখ্যমন্ত্ৰীক চেলেঞ্জ আমচুৰ। মুখ্যমন্ত্ৰীৰ অক্সিজেন মিয়া বুলি আখ্যা দিছে। মুখ্যমন্ত্ৰীয়ে মিয়াক শান্তিত ৰাখিব নালাগে, কিন্তু মিয়াই মিয়াৰ মতে চলিব। মুখ্যমন্ত্ৰীৰ মতে মিয়া নচলে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ দিছে। এটা ডাঙৰ খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.